पोटा कानून को रोककर किसको बचाना चाहते थे आप? किसको बचाना चाहते थे? पोटा तो आतंकवादियों के खिलाफ था। पोटा माने प्रिवेंशन ऑफ टेररिज्म एक्ट এনেকুৱা এখন আইন য'ত নেকি আতংকবাদীক মানে ফচাবলৈ কাৰণে এনেকুৱা ধৰণকে ফচাবলৈ কাৰণে এই একখন বিশেষ ধৰণৰ আদালতত বৈঠক হয় দীঘলীয়া মানে পুলিচে জিমাত ৰাখিব পাৰে আৰু লগতে বেল পাবলৈ মোটামুটি নামুমকিন মানে মুস্কিল হয় এই পোটা আইনখন প্ৰথমতে অটল বিহাৰী বাজপেয়ীৰ দিনত চৰকাৰৰ দিনত লৈ আহিছিল ভাৰতত কিন্তু 2004 যেতিয়া বিজেপি অটলজী চৰকাৰ ভাঙিল তেতিয়া সোনিয়া গান্ধীৰ চৰকাৰৰ দিনত প্ৰথমখন কেবিনেটতে এখন ৰদ কৰি দিয়া হয় এই পোটা কানুনখন চিন্তা কৰক ইয়াৰ বিনিময়ত কি হ'ল লগে লগে 2005ত অযোধ্যাৰ ৰামলালাত হামলা হ'ল ডাঙৰ এটেক হ'ল বহুত মানুহ মৰিলে 2006ত মুম্বাইৰ লোকেল ট্ৰেইনত বোমৰ ধামাকা প্ৰায় 187 লোকৰ মৃত্যু হৈছিল 2008ত শ্ৰীনগৰত ধামাকা জয়পুৰত 8টা ব্লাষ্টিং বোম ব্লাষ্ট জয়পুৰত আহমেদাবাদত 21টা বোম ব্লাষ্ট দিল্লীত 5টা বোম ব্লাষ্ট ধামাকা লগতে মুম্বাইৰ হামলা 246 মানুহ মৃত্যু হৈছিল এই ধামাকাত কি হ'ল চাৰিওফালে খালি বোম ব্লাষ্ট 2005ৰ পৰা 2011 লৈকে 27টা বোম ব্লাষ্ট হৈছিল 1000তকৈ অধিক নিৰ্দোষী মানুহ মৃত্যু হৈছিল এই ব্লাষ্টত ইয়াৰ পাছত কংগ্ৰেছেনো কি কৰিছিল একো কৰা নাছিল এইবিলাকৰ ফটো মনে মনে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল তেওঁলোকৰ এজেণ্টে চিন্তা কৰক বাটলা হাউচৰ ধামাকাত যিখিনি আতংকবাদী মৰিছিল তাৰ কাৰণে কান্দিছিল কিন্তু শ্বহীদ মোহন শৰ্মাৰ কাৰণে তেওঁলোকে নাকান্দিছিল তেওঁলোকে কোনো ধৰণৰ চিম্পেথি দেখুওৱা নাছিল চিন্তা কৰক এয়াই হ'ল কংগ্ৰেছৰ সত্য কাহিনী থেংক ইউ